কুৱেশ্যনটো আছে 15 নম্বৰ assertion reasoning যুক্তি আৰু উক্তি assertion যুক্তি উক্তি reasoning হৈছে যুক্তি কোনটো বা শুদ্ধ কোনটো বা ভুল বা দুটাই শুদ্ধ দুটাই ভুল বা এটা শুদ্ধ এটা ভুল এনেকুৱা কুৱেশ্যন বোৰ এটা কথাটো হ'ল assertion দিয়া আছে প্ৰথম কথা কি if for the polynomial p of x 3x square plus kx plus 5 মানে এটা বহুপদ বা polynomial দিয়া আছে আৰু কৈছে sum of zeros is -2/3 sum of zeros কৈ থোৱা আছে sum of zeros কৈ থোৱা আছে -2/3 then তেতিয়া হলে k value টো হ'ব আমাৰ 2 বুলি কৈ থোৱা আছে হয় নে নহয় চেক কৰি চাওচোন প্ৰথম কথা পালু যেতিয়া লাইনটো পালু যেতিয়া চেক কৰিলো এতিয়া ঘটনাটো হ'ল we know that sum of zeros মানে হৈছে -b/a we know that আমি কি জানো আমি জানো যে sum of zeros মানে 0 সমষ্টি sum of zeros হ'ব -b/a আৰু সেইটো দিছে -2/3 -b/a is equal to -2/3 দেখি পেলাই গম পাব লাগে যে a হৈছে 3 b হৈছে k c হৈছে 5 -b/a মাইনাস কেনসেলই গুছি গল b মানে হ'ব আমাৰ k a মানে দিয়া আছে 3 আৰু 2/3 3 কেনসেলই গুছি গল k is equal to মানে a টো হৈছে আমাৰ correct a টো আমাৰ correct মানে assertion টো correct মানে উক্তিটো correct যুক্তিটো এটা কি হয় ওকে assertion টো চেক কৰা হল এটা আমি চেক কৰিম ৰিজনিং টো মানে উক্তিটো চেক কৰিলো এটা যুক্তি মানে ইয়াৰ ৰিজন টো কি দিছে ৰিজন টো দিছে যে product of zeros of ax square plus bx plus c a not equal to 0 is c/a মানে কৈছে যে এই পলিনোমিয়াল টোৰ zero কেটাৰ product টুক c/a বুলি কব পাৰি yes obviously product of zero relation to c/a আছিল তো এই ৰিজনিং টো ট্ৰু হয় কিন্তু কথা এটা মানে কৈছে যে বহুপদটোৰ শূন্য কেটাৰ পূৰণফল c/a হয় শুদ্ধ কথাটো হৈছে যে আমাৰ ইয়াত আকৌ আমি sum of zeros ইউজ কৰিছো তাত দিয়া আছে product of zeros এই লাইনটো শুদ্ধ হয় yes this reason is true but this is the not correct explanation for the assertion so answer to amar ahibo assertion is true and reasoning is true both are true but r is not the correct explanation of a দুইটা ট্ৰু এটা আমাৰ হেতু অপচন দিয়া আছে আমাৰ বি অপচন টু যে দিয়া আছে a and r both correct and r is not the correct explanation of a b এটা কথা